অতি দুখৰ বিষয়। আজি মই RD বিদ্যাপীঠৰ মোৰ স্বত্বাধিকাৰী তেখেতে একেবাৰে প্ৰথম পৰ্যায়ৰ পৰাই RD বিদ্যাপীঠৰ লগত তেখেত জড়িত আছিল আৰু তেখেতে প্ৰায় 3 বছৰ কাল এটকাও নোহোৱাকৈ তেখেতৰ 1 টকা তেখেতে প্ৰাপ্য পইচা নোলোৱাকৈ স্কুলখনৰ তেখেতে আগবঢ়াই নিয়াত আজি মোক যিমানখিনি সহায় কৰিলে তেখেতক মই গোটেই চিৰ জীৱনৰ কাৰণে মই তেখেতৰ ওচৰত মই ঋণী হৈ ৰ'ম আৰু তেখেতৰ যি আদৰ্শ আজি তেখেতৰ যি শিক্ষা ব্যৱস্থাটো ইমান ধুনীয়াকৈ RD বিদ্যাপীঠে তেখেতে দি থৈ গৈছে তেখেতৰ সেই আদৰ্শক লৈ আকৌ আমি RD বিদ্যাপীঠ আকৌ আমি আগবঢ়াই নিম সেয়াই আৰু আমাৰ মেদঙীয়া গ্ৰাম্য সন্থানামৰ এই গাঁৱলীয়া সংস্কৃতিটো উত্তৰণতে সংৰক্ষণ আৰু সংবৰ্ধনৰ ক্ষেত্ৰত দিগন্ত হাজৰিকাই 2019 চনৰ প্ৰতিষ্ঠা কালৰে পৰা যি নিষ্ঠাৰূপে সংগঠনটো উত্তৰণৰ সৈতে জড়িত থাকি এই সংগঠনটো সদৌ অসম ভিত্তিত গঢ় দিয়ালৈকে যি এটা নিষ্ঠা সহকাৰে ইয়াতে দায়িত্ব পালন কৰি সংগঠনটোত এতিয়া জনমানসত উচ্চ শিৰ কৰিব পৰাকৈ অসম চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ যি এক ইতিবাচক ভূমিকা ল'লে আমি ভাবোঁ আজি দিগন্ত হাজৰিকাৰ মৃত্যুৱে আমাৰ এই যিটো উত্তৰণৰ ইতিহাস এটা সুকীয়া ধৰণৰ এটা স্থবিৰতা আনি দিছে কাৰণ তেওঁ কৰ্তব্যক দায়িত্ব হিচাপে পালন কৰিব পৰা জনা আৰু তেওঁৰ জীৱনৰ আদৰ্শটোৱেই সৈতে কৰ্তব্যপৰায়ণে যি কাম নিদিয়ক লাগে তাক নিষ্ঠা সহকাৰে কৰে মই ভাবোঁ তেখেতে সেই সংগঠনটোৰ দৰে কেৱল অসম গ্ৰাম্য সন্থাৰ লগতে নহয় যিবিলাক সংগঠনৰ সৈতে তেখেতে টেঙা কাটকে ধৰি অসম কেন্দ্ৰিক সংগঠনত জড়িত আছিল তেওঁ এই প্ৰতিভাটো নিশ্চয় সকলো সংগঠনতে আমি বিশেষ ধৰণে তেওঁ জড়িত থকা সংগঠনবিলাকক তেওঁ এই ধৰণে সক্ৰিয়ভাৱে সকলো সংগঠনে নিষ্ঠা সহকাৰে কাম কৰি এজন নিষ্ঠাৱান কৰ্মী হিচাপে যি আদৰ্শ ৰাখি থৈ গৈছে সেই আদৰ্শ মই ভাবোঁ আমি যিমানেই যি সময়ত যি নকৰোঁ কাৰে দিগন্তক সকলোৱে এটা সময়তে বহুদিনলৈকে মনত পেলাই থাকে এই মুহূৰ্তত ভাষা নাই ক'বলৈ আমি সোণোৱাল কছাৰী সমাজখনৰ লগতে বৃহত্তৰ অসমীয়া জাতিটোৱে এগৰাকী উদ্যমী তথা এগৰাকী সাহসী যুৱ নেতা আমি আমাৰ মাজৰ পৰা হেৰুৱাইছোঁ আৰু সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমাৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ তেখেতৰ বিদেহী আত্মাই যাতে চিৰশান্তি লাভ কৰে আৰু আমাক তেওঁ যি স্থানৰ পৰা আছে সেই স্থানৰ পৰাই যাতে আমাক সুদৃষ্টিৰে চাই সেই আশা প্ৰকাশ কৰিছোঁ আজি ৰাতিপুৱাই খবৰটো পাই অতিশয় মৰ্মাহত হৈছোঁ প্ৰয়াত দিগন্ত হাজৰিকা সোণোৱাল কছাৰী সাহিত্য সভাৰ অন্যতম সম্পাদক আছিলে দিগন্ত হাজৰিকাই সোণোৱাল কছাৰী সাহিত্য সভাৰ প্ৰতিষ্ঠা কালৰ পৰাই ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলে এজন সক্ৰিয় কৰ্মী হিচাপে তেওঁ অকল অন্যতম সম্পাদকেই নাছিলে আৰু সোণোৱাল কছাৰী সাহিত্য সভাৰ প্ৰশাসক পৰিষদৰ সচিবো আছিলে আৰু আজি হঠাতে তেখেতৰ মহাপ্ৰয়াণৰ খবৰটো পাই অতিশয় মৰ্মাহত হৈ গৈছোঁ আৰু দিগন্ত হাজৰিকা অকল এই ভিকুলাজুং গাঁৱৰ এজন যুৱক নহয় তেওঁ টেঙাখাট অঞ্চলৰ লগতে সমগ্ৰ অসমৰ উপৰিও সোণোৱাল কছাৰী জনগোষ্ঠীটো এজন বিশেষ ব্যক্তি আছিলে জনগোষ্ঠীটোৰ কাৰণে তেখেতে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিলে আজি সোণোৱাল কছাৰী সাহিত্য সভাই তেখেতৰ মহাপ্ৰয়াণৰ খবৰটোৰ পৰা আমি অতিকৈ মৰ্মাহত হৈছোঁ আৰু এই মুহূৰ্তত আমি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু লগতে তেখেতৰ বিদেহী আত্মা চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ খুবেই দুখৰ বিষয় এটা টেঙাখাট অঞ্চলৰ বাবে একেবাৰে অপূৰণীয় ক্ষতি সাংস্কৃতিক দিশতে হওক সামাজিক দিশতে হওক খুব আগভাগ লোৱা এজন ব্যক্তি আছিলে আৰু ব্যক্তিগতভাৱে মই ককাইদেউৰ লগত প্ৰায় 20 বছৰ ধৰি বিভিন্ন ধৰণৰ অনুষ্ঠানে প্ৰতিষ্ঠানে জড়িত হৈ আছিলোঁ আৰু খুব সঘনাই আমাৰ কথাও হৈছিল
তেখেতৰ বাতৰিটো মই কালি ৰাতি পাই খুব মৰ্মাহত হৈছোঁ আৰু তেখেতৰ বিদেহী আত্মাত আজি সময়ত চিৰশান্তি কামনা কৰিছোঁ আৰু তেখেতৰ পৰিয়ালবৰ্গক মই সমবেদনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।